সমাগত 2026 সাধাৰণ নিৰ্বাচন ইতিমধ্যে ৰাজনৈতিক দলসমূহে কুচকাৱাজ আৰম্ভ কৰিছে। মই আজি উপস্থিত আছো কলিয়াবৰ বিধানসভাত নকৈ অন্তৰ্ভুক্ত কুহুমতলী গাঁও পঞ্চায়ত অঞ্চলত। এই অঞ্চলত ৰাইজৰ মনৰ কথা জানিম, তেওঁলোকে বৰ্তমান চৰকাৰৰ কাম কাজক লৈ কিমান সন্তুষ্ট, আহি থকা 2026 নিৰ্বাচনত তেওঁলোকে কি বিচাৰে। পোনে পোনে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আমাৰ লগত এগৰাকী ব্যৱসায়ী আছে। বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি ভাল পাইছে নে বেয়া পাইছে? বৰ্তমান চৰকাৰক লোক ভাল পাইছে নে বেয়া পাইছে, এনে কিছুমান কামটো কৰিছে ভাল, আৰু কিছুমান যে 30% ভাল কৰিছে, 70% বেয়া হৈছে। 2026 নিৰ্বাচন পালেহি, আপোনালোক এতিয়া কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত, কি বিচাৰিছে? আমিতো কেশৱ মহন্তৰ মানুহ এতিয়া বৰ্তমান, আৰু কলিয়াবৰৰ কাৰণে আমি বিৰোধিতা আমি নকৰো, কেশৱ মহন্তৰ ভকতি আছো, কেশৱ মহন্তকে বিচাৰিছে, তাকেই বিচাৰিছো। আমাৰ লগত আৰু এজন লোক আছে। বৰ্তমান কলিয়াবৰ বিধানসভাত আপুনি প্ৰতিনিধিজনৰ কাম কাজত ভাল পাইছে নে বেয়া পাইছে? ভালেই হৈছে আৰু 2026 নিৰ্বাচন পালেহি, আকৌ কাক বিচাৰিছে? আমাৰ ফালেতো কলিয়াবৰতো বিজেপি, এজিপি ভাল, এজিপি ভাল, এজিপিকে লাগে। এনেদৰে কলিয়াবৰ বিধানসভা সমষ্টিত ৰাইজে পুনৰ অকপ দলৰ প্ৰতিনিধি বিচাৰিছে। আমাৰ লগত আৰু এগৰাকী লোক আছে, তেওঁলোকৰ পৰা তেওঁৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি ভাল পাইছে নে বেয়া পাইছে? ভাল পাইছো, ভাল পাইছে। আৰু কলিয়াবৰৰ যিজন এতিয়া জনপ্ৰতিনিধি আছে, তেখেতৰ কাম কাজক লৈ সন্তুষ্ট নে আপুনি? সন্তুষ্ট, আৰু মই বিচাৰো যে এইবাৰো বিজেপি চৰকাৰ অসমত আহিব আকৌ। আৰু মানে এইবাৰ বুলি নহয়, আগন্তুক দিনলৈকে বিজেপি চৰকাৰে থাকিব, সেইটোৱে জানো। কিয় মানে বিজেপি চৰকাৰ আজিলৈকে, কংগ্ৰেছ চৰকাৰটো ইমান দিন ৰাজত্ব কৰি গৈছে, যিমান চাইছো দেখিছো আমি, বা আপুনিও দেখিছে চাগে, যিমান মানে আমাৰ ভাৰতবৰ্ষ বা ইণ্ডিয়ালৈ যিমান হেৰি আছিল, আজিৰ দিনত বহুত ডেভেলপ হৈছে আমাৰ ইণ্ডিয়া। বাহিৰত হওক বা আজিকালি ৰাছিয়া, ইণ্ডোনেছিয়া, আপুনি যদি গৈ কিনেও যদি কয় যে মই ইণ্ডিয়াৰ হয়, বহুত ৰেচপেক্ট পোৱা যায়। কিন্তু সেইটো কংগ্ৰেছ চৰকাৰত নাছিল। বিজেপি চৰকাৰ মই যিমান দিন জীয়াই থাকো বিজেপি চৰকাৰে দিম, চাই মোক একো দিয়ক চাই নিদিয়ক, বিজেপি চৰকাৰ, মই অল ইজ ৱেল। এনেদৰে দেখা গ'ল ৰাইজে বিজেপি চৰকাৰৰ সপক্ষতে তেওঁলোকে মতদান কৰিব বুলি ব্যক্ত কৰিলে। আমাৰ লগত আৰু কেইগৰাকীমান লোক আছে, তেওঁলোকৰ পৰাও তেওঁলোকৰ বক্তব্য ল'বলৈ চেষ্টা কৰিম। আমাৰ লগত কেইগৰাকীমান লোক আছে। বৰ্তমান কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত। বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি কি ক'ব, ভাল পাব নে বেয়া পাইছে? এতিয়া চৰকাৰৰ কাম যিখিনি কৰি আছে ভালেই কৰি আছে, বেয়া কৰা নাই। কিন্তু নিৰ্বাচন পালেহি, আকৌ কাক বিচাৰিব? এইটো ৰাইজে যাক বনাই সিয়ে। এতিয়াতো আমি, আমাৰ পচন্দ যোনে চৰকাৰ বহে তাই পচন্দ, আমাৰ ক'বলৈ একো নাই নহয়। এনেদৰে দেখা গ'ল এতিয়া চামগুৰিত নকৈ অন্তৰ্ভুক্ত কুহুমতলী ৰাইজে শাসনাধিষ্ঠ চৰকাৰখন তথা অগপৰ প্ৰতিনিধি কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা তেওঁলোকে বিচাৰিছে। এই কুহুমতলী গাঁও পঞ্চায়ত এলেকা আগতে চামগুৰি বিধানসভাৰ অন্তৰ্ভুক্ত আছিল যদিও সমষ্টি পুনৰ্গঠনৰ পিছত কলিয়াবৰ বিধানসভাৰ অন্তৰ্ভুক্ত হৈছে, আৰু এই অঞ্চলৰ ৰাইজে পুনৰবাৰ কলিয়াবৰত বৰ্তমানৰ জনপ্ৰতিনিধিজনকে নিৰ্বাচিত হোৱাটো বিচাৰিছে, আৰু ৰাইজৰ উন্নয়নৰ স্বাৰ্থত, সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত অসমত পুনৰবাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনকে বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।